যুক্তিবাদলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ, মই সমুজ্জ্বল দত্ত। আজিৰ যুক্তিবাদত বৰ্তমান সময়ৰ অত্যন্ত গুৰুত্বপূৰ্ণ কেইটামান বিষয় আমি আলোচনা কৰিম। লক্ষণীয় বিষয় এইটোৱে যে শেহতীয়াভাৱে অসমত এটা কথা স্পষ্ট হৈছে যে এইবাৰ বিজেপিক প্ৰত্যাহ্বান জনাবলৈ অসমৰ প্ৰতিটো প্ৰান্ততে বিৰোধী একত্ৰিত হৈছে। তেনেকুৱা এটা সময়ত ধৰ্মীয় সংখ্যালঘু অঞ্চলসমূহত কংগ্ৰেছৰ শক্তি বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। সেই ধৰ্মীয় সংখ্যালঘু অঞ্চলত কোনসকল ব্যক্তি ৰাজনীতিৰ পথাৰলৈ অহাটো উচিত, যিসকল ব্যক্তিয়ে ৰাজনীতিৰ পথাৰত এখন উপযুক্ত মঞ্চ হিচাপে সেই ৰাজনীতিৰ পথাৰখন ব্যৱহাৰ কৰিব পাৰে, তেনে কেইগৰাকীমান ব্যক্তি অসমৰ প্ৰেক্ষাপটত যদি আপুনি চায় তেনেহ'লে তাৰ ভিতৰত উল্লেখ কৰিবলগীয়া এগৰাকী ব্যক্তি হৈছে ডক্টৰ ছাজিদ হুছেইন ডাঙৰীয়া। আজি আমি ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছোঁ, আদৰণি জনাইছোঁ আপোনাক। ইয়াৰ পূৰ্বেও আমি ডক্টৰ ছাজিদ হুছেইন ডাঙৰীয়াৰ সৈতে কথা পাতিছিলোঁ। ডক্টৰ ছাজিদ হুছেইন ডাঙৰীয়াই ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত চিকিৎসা ক্ষেত্ৰৰ জৰিয়তে সুনাম অৰ্জন কৰিছে। ভাৰতবৰ্ষৰ এগৰাকী আগশাৰীৰ ৰেডিঅ'লজিষ্ট হিচাপে ডক্টৰ ছাজিদ হুছেইন ডাঙৰীয়া পৰিচিত। দেশৰ বিভিন্ন প্ৰান্তত ডক্টৰ ছাজিদ হুছেইন ডাঙৰীয়াই নিজৰ যি কৰ্মদক্ষতাৰ পৰিচয় দিছে তাৰ সুবাদতেই ডক্টৰ ছাজিদ হুছেইন ডাঙৰীয়া অন্যতম। এটা প্ৰসংগ প্ৰথমতে আৰম্ভ কৰিব বিচাৰিছোঁ। ধৰ্মীয় সংখ্যালঘু অঞ্চল আৰু ধৰ্মীয় সংখ্যালঘু অঞ্চল বুলি ক'লে সকলোৰে মনলৈ এটা কথাই আহে যে ধৰ্মীয় সংখ্যালঘু অঞ্চলত নিৰক্ষৰতা বেছি বুলি একাংশই ক'ব বিচাৰে, শিক্ষাৰ অভাৱ বুলি একাংশই দেখুৱাব বিচাৰে। আনহে নালাগে, ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো বিভিন্ন সময়ত ধৰ্মীয় সংখ্যালঘু অঞ্চলত কংগ্ৰেছক কিয় গুৰুত্ব দিয়ে সেই সন্দৰ্ভত কটাক্ষ কৰি মন্তব্য কৰে। এগৰাকী ধৰ্মীয় সংখ্যালঘু নেতা হিচাপে, এগৰাকী ধৰ্মীয় সংখ্যালঘু লোকসকলৰ প্ৰতিনিধি হিচাপে আপুনি আজিলৈকে যি দেখিছে এই প্ৰেক্ষাপটটো কি বুলি ক'ব বিচাৰিব? নমস্কাৰ। আপুনি যিটো প্ৰসংগত কথাখিনি সুধিলে সেইটো একেবাৰে নুই কৰিবলৈ নোৱাৰি, কাৰণ এইটো আপুনি মানে মেজৰিটি অফ দি মুছলিম পপুলেশ্যন বা মাইনৰিটি পপুলেশ্যন in few minority dominated districts of Assam, they are below the literacy rate or literally very weak. They are not well educated. সেইকাৰণে বিভিন্ন ধৰণৰ কিছুমান মানে এক্সপ্লইটেডো হয়, তেওঁলোক পিছপৰাও হয়, তেওঁলোক দুখীয়াও হয়, তেওঁলোক মূল খুঁটিৰ ৰাজনীতিৰ প্ৰতি মানে তেওঁলোকক নিজকে একমডেট বা এডজাষ্ট কৰি ল'ব পৰা নাই। সেইকাৰণে বিভিন্ন দিশৰ পৰা তেওঁলোক এক্সপ্লইটেশ্যনৰ কৰিব লগা হয়। কিন্তু কথা হৈছে তেওঁলোকক যেনেকুৱা তেওঁলোক এক্সপ্লইটেড বা তেওঁলোকক মানে এক্সপ্লইটো কৰা হয়। মানে ধৰ্মীয় সংখ্যালঘু যিখিনি লোকসকল আছে, আজি মানে মই ইণ্ডিয়ান চিটিজেনছবিলাকৰ কথা কৈছোঁ, অসমৰ চিটিজেনৰ কথা কৈছোঁ, যিবিলাক মাইনৰিটি পপুলেশ্যন 31 মাৰ্চ 1971 আগত আহি অসমত বসবাস কৰিছে বা তেওঁলোকৰ জন্ম ইয়াতে বা ইণ্ডিপেণ্ডেঞ্চৰ আগৰ পৰা আছে। তেওঁলোকৰ মাজত এডুকেশ্যনৰ যিটো লেভেল আছে সেইখিনি স্তৰটো খুব নিম্ন খাপৰ। তাৰ কাৰণে বহুত ক্ষেত্ৰত তেওঁলোকক লৈ ৰাজনীতি কৰিবৰ কাৰণে ইজি হৈ যায়, আৰু সেই মহাৰথটো একাংশই লৈছে। আৰু আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী তেওঁ মিয়া পলিটিক্স, মিয়া ৰাজনীতিৰ PhD হোল্ডাৰ বুলিয়ে আপুনি ক'ব পাৰে। বিভিন্ন ক্ষেত্ৰত এই কথাখিনি তেওঁ এক্সপ্লইট কৰিছে আৰু তেওঁলোকৰ পক্ষত মেজৰিটি পপুলেশ্যনৰ ভোটখিনি কৰিয়ে আনিম বুলি ভাবি তেওঁ বহুত মন্তব্য কৰি থাকে, কমনেল মন্তব্য। আপুনি বিলাচীপাৰা সমষ্টিৰ এতিয়া বিষয় এনেকুৱা ধৰণৰ যে ডক্টৰ ছাজিদ হুছেইন ডাঙৰীয়াক মই এই বিষয়টোৱে সুধিব বিচাৰিম যে বিলাচীপাৰাৰ উন্নয়নৰ ক্ষেত্ৰত এতিয়ালৈকে যিখিনি কৰিব লাগিছিল স্বাধীনতাৰ পৰৱৰ্তী সময়ত ভাৰতবৰ্ষ
কেনেকৈ আগবাঢ়িছিল, আমি কেনেকৈ আগবাঢ়ি গৈ আছে সেই কথা আমি দেখিছোঁ। কিন্তু এই বিলাচীপাৰা সমষ্টিৰ যদি তেতিয়াৰ পৰা এতিয়ালৈকে চাই, তেনেহ'লে উন্নয়ন আপুনি ভবাৰ দৰে হৈছেনে? কংগ্ৰেছৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত অৰিহণা বহুত। জৱাহৰলাল নেহৰুৰ পৰা লৈ গোপীনাথ বৰদলৈৰ পৰা লৈ আপোনাৰ শৰৎচন্দ্ৰ সিংহদেৱ আৰু তৰুণ গগৈলৈকে যিখিনি তেওঁলোকে ডেভেলপমেণ্ট এডুকেশ্যনৰ ফিল্ডত, হেল্থৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ ফিল্ডত, আপোনাৰ এগ্ৰিকালচাৰ মাৰ্কেটিঙৰ ক্ষেত্ৰত, এগ্ৰিকালচাৰৰ ক্ষেত্ৰত, আপোনাৰ ৰোডছৰ ক্ষেত্ৰত কৰি থৈ গৈছে, সেইখিনি যথেষ্ট আছিলে। কিন্তু যিহেতু বিলাচীপাৰা আজি 15-20 বছৰৰ পৰা মানে কংগ্ৰেছৰ দখলৰ বাহিৰত বিভিন্ন কাৰণত, উচিত প্ৰতিনিধি নোপোৱাৰ কাৰণেও হ'ব পাৰে, তাৰ কাৰণে বহুত পিছপৰা হৈ ৰৈ গৈছে। প্লাছ ইয়াতে বিভিন্ন ধৰণৰ মেৰু বিভাজনৰ ৰাজনীতি কৰা হয় কাৰণে এক্সপ্লইটেড হৈ থাকি গৈছে। চাওক, শৰৎ সিংহদেৱ যেতিয়া অসমৰ মুখ্যমন্ত্ৰী আছিলে, তেওঁ বহু ভাল পলিচিজ লৈ আনিছিলে। তেওঁ কোঅপাৰেটিভ মুভমেণ্টৰ এটা অন্যতম সমবায় সমিতিবিলাক যিবিলাক কৰিছিলে, পঞ্চায়তী ৰাজৰ থ্ৰু দি সমবায় সমিতিবিলাক কৰি তেওঁ সেইবিলাকৰ থ্ৰু দি বহুত ডেভেলপমেণ্টেল কাম কৰিছিলে। যেনেকুৱা খেতিয়কক আপোনাৰ উচ্চ মানদণ্ডৰ বীজ দিয়া, ফাৰ্টিলাইজাৰ দিয়া, লোন দিয়া, লোনৰ ওপৰত ছাবচিডি দিয়া, মানে খেতিৰ ক্ষেত্ৰত, খেতি আৰু খেতিয়কৰ ক্ষেত্ৰত বহুত অৰিহণা আছিলে। লেণ্ড চিলিং এক্টৰ যিখিনি আপোনাৰ কৰিলে, তেওঁ ইমপ্লিমেণ্টেশ্যন কৰিলে, মানে জমিদাৰী ছিষ্টেমটো এবলিছ কৰাৰ কাৰণে। আৰু তেওঁ আৰু এটা কথা কৈ থৈ গৈছিলে, মাটি তাৰে হয় যোনে তাৰ ওপৰত খেতি কৰি মানে কৰে, মানে নিজৰ মানে যিখিনি প্ৰডিউচ যিখিনি তেওঁলোকে লয় বা তেওঁলোকে কৰে, তেওঁলোকৰে হয়। মানে টয়লাৰৰ কাৰণে ছইল ইজ ফৰ দি টয়লাৰ্ছ, এই কথাখিনি কৈ গৈছিলে। চ' তেওঁৰ এডুকেশ্যনৰ প্ৰতিও মানে মই এইটো কথা এইটো কাৰণে কৈ আছোঁ, কাৰণ শৰৎচন্দ্ৰদেৱ এটা সময়ত বিলাচীপাৰা সমষ্টিক ৰিপ্ৰেজেণ্ট কৰিছিলে। আৰু তেনেকুৱা আৰু এটা কথা, বিলাচীপাৰা সমষ্টিৰ যিটো বৰ্তমান ডিলিমিটেশ্যনৰ পিছত যিটো আপোনাৰ পেটাৰ্ণ, মানে ভোট পেটাৰ্ণ যিটো আছে, তাতে লিটাৰেচি ৰেটৰ ওপৰত থকা আৰু ৱেল এডুকেটেড পপুলেশ্যন বহুত। কাৰণ যিমান চৰ চাপৰি আছিলে বিলাচীপাৰা পূব সমষ্টিত, সেইখিনি বীৰসিং যোৰৱাত গুচি গ'ল। বিলাচীপাৰা পশ্চিম সমষ্টিৰ যিখিনি চৰ চাপৰি আছিলে, সেইখিনিও বীৰসিং যোৰৱাত গুচি গ'ল। এতিয়া যিটো গাঁথনি, মানে ভোটাৰৰ আৰু পপুলেশ্যনৰ যিটো গাঁথনি, হিন্দুজ, মুছলিমছ, বেংগলী, আপোনাৰ টি ট্ৰাইবছ, বড়োজ, চবৰে মানে একে সমান নহ'লেও মানে ইট ইজ ইকুইভেলেণ্ট। আৰু এই সমষ্টিৰ প্ৰব্লেমছবোৰ আগুৱাই লৈ যাবৰ কাৰণে এজন নিৰপেক্ষ ছেকুলাৰ ৰিপ্ৰেজেণ্টেটিভ হ'লেহে এই সমষ্টিটো মানে এককভাৱে আগুৱাই লৈ যাব পাৰিব, ৰাইজৰ প্ৰব্লেমছবোৰ ছল্ভ কৰিব। সেইটোৱে ডক্টৰ ছাজিদ হুছেইন ডাঙৰীয়া যিখিনি কথা কৈছে, যে মোৰ এনেকুৱা এটা ধাৰণা হৈছে যে বিলাচীপাৰাৰ কথা আপুনি উল্লেখ কৰিলে, আমি ধুবুৰীৰ প্ৰেক্ষাপট যদি চাওঁ তেনেহ'লে দেখিবলৈ পাম সেই এটা দিশ আমি দেখিবলৈ পাওঁ, সদায় ধৰ্মীয় মেৰুকৰণৰ জৰিয়তে ক্ষমতা আজুৰি আনিবলৈ চেষ্টা কৰা পৰিলক্ষিত হয়। কিন্তু যিটো সময়ত আমাৰ ৰাজনীতিক এটা গতি দিবলৈ, যিটো সময়ত আমাৰ গণতন্ত্ৰক অধিক শক্তিশালী কৰিবলৈ শিক্ষিত আৰু উপযুক্ত ব্যক্তিৰ প্ৰয়োজন হয়, তেনেকুৱা এটা প্ৰেক্ষাপটত ধৰ্মীয় মেৰুকৰণৰ জৰিয়তে একাংশই যিটো প্ৰচেষ্টা চলাই আছে দীৰ্ঘদিন ধৰি, সেয়া একেবাৰে নাশ হ'ব লাগে, একেবাৰে শেষ হ'ব লাগে, এয়াই সকলোৱে বিচাৰে। গতিকে আপুনি বৰ্তমান সময়ত অসমৰ প্ৰেক্ষাপটত ধৰ্মীয় নিৰপেক্ষ এটা ৰাজনৈতিক দলৰ আপুনি অংশীদাৰ, যিটো সময়ত বিজেপিয়ে হিন্দুত্ববাদৰ বাবে কাম কৰে বুলি কয়, সেই সময়তে কংগ্ৰেছক মানুহে বিশ্বাস কৰে, এনেকুৱা ধৰণৰ আমি দেখিবলৈ পাওঁ। গতিকে কংগ্ৰেছক লৈ ৰাইজৰ যি আশা, তাক লৈ আপুনি কি ক'ব? আমি মানে আমাৰ টেগলাইনটো হৈছে ভোট ফৰ কংগ্ৰেছ, ভোট ফৰ প্ৰগ্ৰেছ। আমি এটা ডেভেলপমেণ্টেল ৰাজনীতি আৰু ইকনমিক ৰোড মেপ লৈ পেলাই, অসমৰ কাৰণে এটা ভাল ইকনমিক ৰোড মেপ লৈ পেলাই আগুৱাই যাব
এটা প্ৰচেষ্টা আমি চলাইছোঁ বা আমি বহুতখিনি আমি এই বিষয়ত আমি যেনেকুৱা আমাৰ এটা কেম্পেইন চলিছিলে ৰাইজৰ পদূলিত ৰাইজৰ চৰকাৰ মানে আমি মেনিফেষ্টত ৰাইজৰ যিখিনি অপিনিয়নছ আছে কি হ'ব লাগে অসমৰ ডেভেলপমেণ্টৰ কাৰণে কিবিলাক কৰিলে আমি মানে অসম আগুৱাই যাব অসমৰ ৰাইজ আগুৱাবৰ কাৰণে মানে সক্ষম হ'ব তেনেকুৱা ধৰণৰ মই এইটো ক'বলৈ বিচাৰিছোঁ যে আমি ডেভেলপমেণ্টেল পলিটিক্সত আমি বিশ্বাস কৰোঁ অসমক আমি ইকনমিকেলি চাওক এতিয়া 1,50,00,000 1,50,000 কোটিৰ ঋণ অসমৰ ওপৰত প্ৰতিজন নৱজাতৰ ওপৰত 50,000 টকাৰ ঋণ এইখিনিয়ে আমাক বিজেপিয়ে দি থৈ গৈছে এই যিবিলাক চমক আপোনাৰ বাগৰুম্বাৰ চমক বিহুৰ চমক আৰু আপোনাৰ যিখিনি আপোনাৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ চমক দেখুৱাবলৈ সক্ষম হৈছে এইখিনিৰ বিনিময়ত তেওঁলোকে 1,50,000 কোটিৰ ঋণ অসমৰ ৰাইজৰ ওপৰত জাপি থৈ গৈছে আগন্তুক চৰকাৰে এইখিনি কেনেকুৱাকৈ লেগখিনি কেনেকুৱাকৈ এই কৰিব পাৰিব ভৰিব পাৰিব বা কেনেকুৱাকৈ ফিল আপ কৰিব পাৰিব আৰু অসমক কেনেকুৱাকৈ আগুৱাই লৈ যাব পাৰিব সেইটো বহুত কষ্টকৰ এটা দায়িত্ব হ'ব নেক্সট চৰকাৰৰ সেই একেটা প্ৰেক্ষাপটত আপুনি বিজেপিৰ প্ৰসংগ আনিলে বিজেপি চৰকাৰৰ প্ৰসংগ আনিলে তেনেকুৱা সময়ত মই এইটো কথাও সুধিব লাগিব যে AIDF দলটো ৰাইজৰ কিমান আস্থাভাজন হৈ আছে এতিয়া ধৰ্মীয় মেৰুকৰণ কৰা ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰা বিজেপি যেনেকুৱা একফালে বিজেপি যদি এ টিম হয় তেওঁলোকৰ বি টিম হ'ল AUDF তেওঁলোকে মুছলিম মেজৰিটি পলিটিক্স কৰে এওঁলোকে হিন্দু মেজৰিটি পলিটিক্স কৰে চ' এটা কইনৰে এই পিঠি সি পিঠি চ' তেওঁলোকে হওক বা আছাদুদ্দিন অৱেচীয়ে হওক বা বদৰুদ্দিন আজমলেই হওক চব এটা টিম বুলিয়ে ক'ব পাৰি তেওঁলোকে ধৰ্মৰ লগত খেলে ডেভেলপমেণ্টৰ লগত ওপৰত কোনো আস্থাই নাই চব ইণ্ডিভিজুৱেলি তেওঁলোক মানে যিমান ধনী আছিলে তেওঁলোকৰ এছেটছবোৰ আৰু বঢ়াবৰ কাৰণে সক্ষম হৈ আছে কমন ৰাইজ এফেক্ট হৈ আছে তেওঁলোক আৰু মানে কি ক'ম মানে যিমানখিনি তেওঁলোকৰ ইনকাম আছিলে আৰু ইনকামবোৰ কমি গৈ আছে কিন্তু এওঁলোকসকলৰ ইনকাম ঠিকেই বাঢ়ি গৈ আছে আদানী আম্বানী আমাৰ অসমৰ মামা মামী বদৰুদ্দিন আজমল এওঁলোকৰ এছেটছবোৰ চালে আপুনি চাব দিন গুণি ৰাত চৌগুণি হৈ গৈ আছে গৌৰৱ গগৈৰ প্ৰাসংগিকতা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ বৰ্তমান সময়ৰ যি প্ৰাসংগিকতা সেয়া কেনেকুৱা বুলি ভাবে এজন হ'বলৈ গৈ আছে ৰাইজৰ মুখ্যমন্ত্ৰী আৰু এফালে চালে আপুনি ৰজা আৰু ৰাইজৰ প্ৰজাৰ মাজত বহুত ডিফাৰেঞ্চ আছে আৰু আপুনি চাওক এজন ৱেল এডুকেটেড ইণ্টেলেকচুৱেল এটা ভিজন থকা এজন ব্যক্তি যাৰ বৰ অসম গঢ়িবৰ কাৰণে তেওঁ বিভিন্ন প্ৰচেষ্টা চবকে একেলগে আগুৱাই লৈ যাবৰ কাৰণে এটা প্ৰচেষ্টা অসমক ইকনমিক ৰোড মেপ এটা দিয়াৰ কাৰণে এটা ডাঙৰ প্ৰচেষ্টা কেনেকুৱাকৈ আমি আগুৱাই লৈ যাব পাৰোঁ চাওক মই ইকনমিক ৰোড মেপৰ কথা এইটো কাৰণে কৈছোঁ চাওক আমি ক'ব পাৰোঁ যে আমাৰ চাহৰ পৰা ৰয়েলটি আহে আমাৰ পেট্ৰলিয়াম প্ৰডাক্টছৰ পৰা ৰয়েলটি আহে আমাৰ অসমৰ সম্পদ বহুত আছে কিন্তু সেই সম্পদবিলাকক আমি পজিটিভ দিশত আগুৱাই লৈ যাব পাৰিছোঁ নে নাই সেইটো এটা ডাঙৰ কুৱেশ্যন মাৰ্ক বিলাসীপাৰাৰ ক্ষেত্ৰতে কৈছোঁ এগ্ৰিকালচাৰৰ উৎপাদনত বহুত পটেনচিয়েল আছে কিন্তু এটা কোল্ড ষ্ট'ৰেজ নাই এগ্ৰিকালচাৰ প্ৰডিউচখিনি হোৱাৰ পিছত নষ্ট হৈ যায় খেতিয়কে ভাল মাৰ্কেট এখন নাপায় ভাল MSP এটা নাপায় আপোনাৰ খেতিয়কে আগুৱাই যাবৰ কাৰণে কোনো সা সুবিধা নাই কোনো এগ্ৰিকালচাৰেল লোনছ নাই এগ্ৰিকালচাৰেল ক্ৰপছৰ ইঞ্চুৰেঞ্চ নাই আৰু এগ্ৰিকালচাৰেল প্ৰডিউচৰ আপোনাৰ ফাৰ্টিলাইজাৰ নাপায় ভাল মানদণ্ডৰ আপোনাৰ চিডছ নাপায় তেনে ক্ষেত্ৰত ভিজন এটা যদি নাথাকে যে অসমখনক কেনেকুৱাকৈ আগুৱাই লৈ যাম তেতিয়াহ'লে আপুনি চাওক মানে ডিফাৰেঞ্চটো তাতেই আছে গৌৰৱ গগৈ এজন ইণ্টেলেকচুৱেলি ৱেল এডুকেটেড ফৰৱাৰ্ড থিংকিং থকা এজন লিডাৰ আৰু মই ক'লোৱে মিয়া ৰাজনীতিত যদি কাৰোবাৰ PhD আছে
আমাৰ অসমৰ মুখ্যমন্ত্ৰীৰ আছে। ঠিক আছে, অসমক শিক্ষাৰ ক্ষেত্ৰত কিমান দূৰ আগুৱাই নিলোঁ এই কথাটো ৰাজ্য চৰকাৰে বিভিন্ন সময়ত বেনাৰ পোষ্টাৰ মাৰি সকলোতে বিজ্ঞাপন দিয়ে আমি দেখিবলৈ পাওঁ। এগৰাকী উচ্চ শিক্ষিত ব্যক্তি হিচাপে আপোনাক মই এইটো কথাই সুধিব বিচাৰিছোঁ, শিক্ষাৰ ক্ষেত্ৰত অসমক সেইটো পৰ্যায়ত আগবাঢ়ি যোৱা আপুনি দেখিছেনে? চব আপোনাৰ তাতে ডিটেইলছ বেছি ভালকৈ থাকিব। বিদ্যালয় কিমান বন্ধ হৈ গৈছে, ৱাইন শ্বপ কিমান বাঢ়ি গৈছে। চ' ডিফাৰেঞ্চটো তাতে চাওক, আপোনাৰ যদি এডুকেশ্যনৰ প্ৰতি যদি ভিজন থাকে, কেজৰিৱালে যিবিলাক কাম দিল্লীত কৰি থৈ গৈছে, মানে তেওঁলোকে ৰিচাৰ্চ কৰি তেওঁলোকৰ যিবিলাক চৰকাৰী প্ৰাথমিক বিদ্যালয় কিমান ডেভেলপ কৰি থৈ গৈছে, তাৰ অপজিটত আমাৰ অসমত বহুত বিদ্যালয় বন্ধ হৈ গৈছে, কিন্তু আপোনাৰ আকৌ প্ৰাইভেট ইনষ্টিটিউশ্যনছবোৰ মানে বেছ মানে ডেভেলপ হৈছে বা আগুৱাই গৈ মানে আৰু মানে তেওঁলোক নতুন নতুন বিদ্যালয়বোৰ আহিছে, ইণ্টাৰনেশ্যনেল স্কুলবোৰ আহিছে। মানে এডুকেশ্যনৰ ক্ষেত্ৰত অসমত মানে ক'ব গ'লে খুবেই পিছপৰা। এপাৰ্ট ফ্ৰম প্ৰাইভেট educational development, even private universities, private schools, গভৰ্ণমেণ্টৰ স্কুল, কলেজ, ইউনিভাৰ্চিটি এইবোৰ খুবেই পিছপৰা। ইনফ্ৰাষ্ট্ৰাকচাৰবোৰতো পিছপৰা হয়েই, গভৰ্ণমেণ্টে বাধ্য হৈছে বন্ধ কৰিবৰ কাৰণে। টিচাৰ্ছৰ সংখ্যা কমি গৈছে। এজন স্কুলত যিকোনো কলেজত বা স্কুলত আপোনাৰ টিচাৰ্ছ দিব নোৱাৰে, গোটেইবিলাক ছাবজেক্টৰ টিচাৰ নাই। কোনোবা স্কুলত আপোনাৰ খুব পুতৌজনক অৱস্থা। চ' এইবিলাক এটা ভেকু ভাওনা, আপোনাৰ আই ৱাছ এটা, যে তেওঁলোকে খুব ভাল কৰি আছে। একচুৱেলি লজিকেলি গ্ৰাউণ্ডত একোৱেই তেনেকুৱা নাই। গুৰুত্বপূৰ্ণ এটা বিষয় হৈছে অসমত এতিয়া কংগ্ৰেছেও প্ৰতিবাদ কৰিছে, প্ৰতিটো বিৰোধী ৰাজনৈতিক দলে প্ৰতিবাদ কৰিছে এছআৰ প্ৰসংগত। এতিয়া বিষয়টো হৈছে এনেকুৱা যে কোনোবা বাহিৰৰ পৰা আহি থাকিব আৰু তাৰপিছত ভোটাৰ তালিকাত নাম ভৰাব, অসমত আহি ভোট দিব, আৰু ভোট দি তেওঁলোকে অসমৰ প্ৰাৰ্থী কোন হ'ব সেয়া নিৰ্বাচন কৰিব, এনেকুৱা ধৰণৰ এটা প্ৰক্ৰিয়া। ডক্টৰড আৰু মেনিপুলেটেড ভোটাৰ লিষ্ট যদি হয়, যদি মানে ব্ৰাজিলৰ কোনোবা নাগৰিক আহি পেলাই বা মহিলা আহি পেলাই হাৰিয়ানাত ভোট দিয়ে বা মহাৰাষ্ট্ৰত ভোট দিয়ে আৰু অসমত ভোট দিয়ে, তাতে আমাৰ আপত্তি আছে। আমাৰ বিহাৰৰ বা ইউ পিৰ দুদিন আগতে আহি পেলাই যদি কাৰ্বি আংলঙৰ কোনো কাৰ্বিৰ ঘৰৰ মানে নকল ডকুমেণ্টছ উলিয়াই তাতে যদি ভোট দিবৰ কাৰণে চেষ্টা কৰে, তাতে আমাৰ আপত্তি আছে। কাৰণ এইবোৰ হ'ল মেনিপুলেটেড ডক্টৰড ভোটাৰ লিষ্ট, যিবিলাকৰ থ্ৰু দি এওঁলোকে ইলেকশ্যনটোও মেনিপুলেট কৰিব বিচাৰিছে। তেতিয়া মানে ডেমক্ৰেচিৰ কোনো প্ৰাসংগিকতা নাই ইয়াতে। আপুনি এইটো ক'ব পাৰে যে তাতছে ভাল ডিক্টেটাৰশ্বিপ হৈ যাওক, অসম মানে ভাৰতবৰ্ষৰ ডেমক্ৰেচিটো গুচাই দিয়ক, ডেমক্ৰেটিক ছেটআপ নাথাকিলেই ভাল। কাৰণ আপুনি ইলেকশ্যন কমিশ্যনক আপুনি মেনিপুলেট কৰিব, আপোনাৰ মানুহ বহুৱাব, আপুনি গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যনছবোৰত আপোনাৰ মানুহ বহুৱাব, মেনিপুলেট কৰিব বিচাৰিব, আপোনাৰ নিজৰ ফলীয়া কেনেকুৱা ৰিজাল্টছবোৰ হ'ব। চাওক, বহুত মিমছো ওলাইছে যে EVM বোলে নিজেই কৈ দিয়ে বোলে বিজেপিৰ কোনো লিডাৰ আহিলে মানে আপোনাৰ EVM নিজে কয় যে আপোনাৰ আহা কি দৰকাৰ আছিলে, মই নিজেই টিপ খাই গ'লোহেঁতেন, আপোনাৰ কমলত মই মানে পদুম ফুলৰ চিনত মই ভোটটো দি পেলাই দিলোহেঁতেন। চ' চাওক, এইবিলাক কৰি পেলাই এইটো শ্যাম, ইট ইজ এ পলিটিকেল শ্যাম, এণ্ড ইট ইজ মানে কি ডেমক্ৰেচিক নষ্ট কৰা এটা ষড়যন্ত্ৰ, যিটোক নেকি ৰাহুল গান্ধী আৰু কংগ্ৰেছে মানে কনষ্টিটিউশ্যনক আমি ছেফগাৰ্ড কৰিবৰ কাৰণে সদায় এখন যুঁজ আমি আগুৱাই লৈ গৈ আছোঁ। বিৰোধী যদি একত্ৰিত হয় 2026-ত, হয়, বিজেপিক ওফৰাব পাৰিব? চাওক, 2024-ৰ যিটো ইলেকশ্যন আৰু তাৰ 2024-ৰ আগৰ যিটো 19-ৰ যিটো ইলেকশ্যন, তাৰপিছত 24-ৰ ইলেকশ্যন, বিৰোধী একজোট হ'ল, ইণ্ডিয়াৰ গঠন হ'ল, ইণ্ডিয়া এলায়েন্সৰ গঠন হ'ল। ডিফাৰেঞ্চ 240 আৰু 272। চ' খুবেই কম মেজৰিটিত বিজেপি জিকিবলৈ সক্ষম হৈছে। নৰেন্দ্ৰ মোদীৰ ভোট শ্বেয়াৰ কমি গৈছে,
গোটেইবোৰ একত্ৰিত হোৱাৰ কাৰণে বহু চিট ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে পাইছে, তৃণমূল কংগ্ৰেছে পাইছে, আপোনাৰ DMK পাইছে, সমাজবাদী পাৰ্টীয়ে পাইছে। ঠিক একেদৰে অসমত যদি চবে মিলি ৰাইজৰ দল, অসম জাতীয় পৰিষদ, কংগ্ৰেছ দল আৰু CPI CPM আৰু বিভিন্ন ৰাজনৈতিক দল যদি মিলি পেলাই ইলেকশ্যন খেলে বা আপোনাৰ এজন কেণ্ডিডেট এজন এটা বিজেপি কেণ্ডিডেটৰ এগেইনষ্টত যদি দিয়ে, তেনেহ'লে মই ভাবোঁ যে নিশ্চয় আমি মেজিক মাৰ্ক কি আমি 70+ আমি আনিবৰ কাৰণে আমি সক্ষম হ'ম। আৰু চবেই মিলি কালেক্টিভ লিডাৰশ্বিপ লৈ, কংগ্ৰেছেতো কালেক্টিভ লিডাৰশ্বিপ, বাকী দলবোৰতো কালেক্টিভ লিডাৰশ্বিপ লৈ খোৱা কামোৰা নকৰাকৈ কেনেকুৱাকৈ আমি আগুৱাই যাম, বিজেপিক কেনেকুৱাকৈ আমি প্ৰতিভূত কৰিব পাৰিম, সেইটো আমি চেষ্টা কৰিব লাগিব। আপুনি APCCৰ বহুখিনি কাম এতিয়ালৈকে কৰিছে। একেটা সময়তে আপুনি জৱাহৰ বাল মঞ্চৰ জৰিয়তেও বহুখিনি সামাজিক কাম কৰিছে। এতিয়ালৈকে যিখিনি অভিজ্ঞতা দলৰ মজিয়াত, একেটা সময়তে দলৰ বেনাৰত যেতিয়া আপুনি কাম কৰিছে বা দীৰ্ঘদিন ধৰি চিকিৎসা ক্ষেত্ৰখনৰ সৈতেও আপুনি জড়িত হৈ আছে, এই গোটেইখিনি কৰাৰ পিছত আপোনাৰ যিখিনি অভিজ্ঞতা নিশ্চিতভাৱে 2026-ত ইতিবাচক প্ৰয়োগ হ'ব। মই দলৰ কাৰণে মই মেডিকেল চেলৰ মই চেয়াৰমেন আছিলোঁ বহু সময়, প্ৰায় 3-4 বছৰ আছিলোঁ। এতিয়া মই মেডিকেল চেলৰ এডভাইজাৰ হৈ আছোঁ আৰু জৱাহৰ বাল মঞ্চৰ মই চেয়াৰমেন আজি 4 বছৰৰ পৰা আছোঁ। জৱাহৰ বাল মঞ্চ এটা নতুন অৰ্গেনাইজেশ্যন যিটো নেকি ছ'চাইটিত কাম কৰে, কংগ্ৰেছ দলৰ অৰ্গেনাইজেশ্যন, ৰাহুল গান্ধীৰ ব্ৰেইন চাইল্ড, যিটো নেকি গ্ৰাউণ্ড লেভেলত কাম কৰে। যেনেকুৱা বিজেপিৰ কাৰণে RSSে কাম কৰে, ঠিক তেনেকুৱাকৈ আণ্ডাৰগ্ৰাউণ্ড, উইদাউট ছিইং, মানে আণ্ডাৰগ্ৰাউণ্ড মানে এইটো বুজাইছোঁ যে উইদাউট মানে কমন নলেজ আমি ফিল্ডত কাম কৰোঁ। কাৰ কাৰণে কাম কৰোঁ? সৰু ল'ৰা ছোৱালী, এই 7 to 18 yearsৰ ল'ৰা ছোৱালীবোৰক কেনেকুৱাকৈ কনষ্টিটিউশ্যনৰ এডুকেশ্যন, তেওঁলোকৰ ফাণ্ডামেণ্টেল ৰাইটছ কি, ফাণ্ডামেণ্টেল ডিউটিজ কি, কনষ্টিটিউশ্যনত কি লিখা আছে, ছ'চিয়েলিজিম কি হয়, ছেকুলাৰিজিম কি হয়, এইবোৰ এজনে আন এজনৰ লগত মিলা প্ৰীতিৰে কেনেকুৱাকৈ আমি একেলগে আগুৱাই যাব পাৰোঁ, দেশখনক কেনেকুৱাকৈ আমি আৰু ষ্ট্ৰং কৰিব পাৰোঁ, আমি কেনেকুৱাকৈ মিলিজুলি এখন ভাল ছ'চাইটি ক্ৰিয়েট কৰিব পাৰোঁ, এইবিলাক বস্তু আমি গ্ৰাউণ্ডত আমি শিকাওঁ আৰু শিকাবলৈ প্ৰচেষ্টা কৰোঁ। লগতে যিবিলাক আণ্ডাৰ প্ৰিভিলেজ চিলড্ৰেন, যিবিলাক ৰোডত যিবিলাক মানে যাৰ ঘৰ বাৰী নাই, অৰফেন্স, তেওঁলোকক আমি কেনেকুৱাকৈ আমি এডুকেশ্যনেল কিটছ দি পঢ়া শুনাৰ ব্যৱস্থা কৰাই, তেওঁলোকৰ হেল্থৰ যিবিলাক আপোনাৰ হেল্প কৰিব লাগে, এই তেনেকুৱা ধৰণৰ বস্তু সমাজত তেনেকুৱা বহুত কাম আমি কৰিছোঁ। তেনেকুৱা বহুত ডিফাৰেণ্ট আছে। ছেই ন' টু ড্ৰাগছ বুলি এটা প্ৰগ্ৰাম আমাৰ চলে, আমাৰ মহব্বত কি দোকান বুলি এটা প্ৰগ্ৰাম আছে, আমাৰ ঠিক তেনেকুৱাকৈ JBM কিডছ TV, য'ত আমি এডুকেশ্যনেল যিবিলাক আমাৰ আছে, কনষ্টিটিউশ্যনৰ ওপৰত যিবিলাক জ্ঞান আছে, তেনেকুৱা ধৰণৰ ইণ্ডিয়ান কনষ্টিটিউশ্যন কুইজ আমি এখন চলাওঁ। এনেকুৱা ধৰণৰ বহুত প্ৰচেষ্টা আছে। চাওক, আপুনি যিটো কথা ক'লে কেনেকুৱাকৈ প্ৰযোজ্য কৰিম, চাওক দলে যদি মানে চিলেক্ট কৰে বা যদি এইবাৰ 2026-ত যদি টিকট প্ৰদান কৰে বিলাচীপাৰাৰ পৰা, তেন্তে হ'লে মোৰ যিখিনি মেডিকেল ফিল্ডৰ এক্সপিৰিয়েঞ্চ আছে, তাৰে দক্ষতাৰে মই আমাৰ যিটো হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰ হয়, ফ্ৰম প্ৰাইমেৰী লেভেল টু দ্য টাৰ্চিয়াৰী লেভেল, সেইটো ষ্ট্ৰেংথেন কৰাৰ ব্যৱস্থা কৰিম। কেনেকুৱাকৈ প্ৰাইমেৰী হেল্থ চেণ্টাৰ্ছবোৰ আৰু বেছি মানে আপোনাৰ যিবিলাক য'ত আপোনাৰ মানে একৰ্ডিং টু পপুলেশ্যন য'ত যেনেকুৱা হ'ব লাগে তাতে এষ্টাব্লিছ কৰিব লাগিব, তেওঁলোকক ইকুইপ কৰিব লাগিব, হেল্থ চেণ্টাৰ্ছখিনিক ইকুইপ কৰিব লাগিব, ডক্টৰছ বেছিকৈ দিব লাগিব, নাৰ্ছেছ দিব লাগিব, ৱেল ইকুইপড প্ৰাইমেৰী হেল্থ চেণ্টাৰ্ছ, ৱেল ইকুইপড কমিউনিটি চেণ্টাৰ্ছ, ৱেল ইকুইপড মেডিকেল কলেজেছ, আৰু আপোনাৰ যিখিনি আমাৰ হায়াৰ ট্ৰিটমেণ্টৰ যিখিনি ফেচিলিটিজ, তাৰ কাৰণে হেল্থ ইঞ্চুৰেঞ্চৰ স্কিমছ ফৰ এভৰি চিটিজেন, কংগ্ৰেছে সেইখিনি
এইবাৰ মেনিফেষ্টতে গেৰেণ্টি দিব, যেনেকুৱা ৰাজস্থান চৰকাৰে দিছিলে প্ৰায় 25 লাখ টকা পৰ্যন্ত হেল্থ ইঞ্চুৰেঞ্চ ফৰ এভৰি চিটিজেন। তেওঁলোকে গভৰ্ণমেণ্ট হস্পিটেল আৰু প্ৰাইভেট হস্পিটেলত কাৰ্ডিয়েক বাইপাছ, আপোনাৰ নি ট্ৰান্সপ্লাণ্ট, হিপ ট্ৰান্সপ্লাণ্ট, আপোনাৰ কিডনী ট্ৰান্সপ্লাণ্টছৰ দৰে হায়াৰ ট্ৰিটমেণ্টছৰ ফেচিলিটি এই ইঞ্চুৰেঞ্চবিলাকৰ থ্ৰু দিয়ে পাব পাৰিব। তেনেকুৱা ধৰণৰ স্কিমছবিলাক কংগ্ৰেছ পাৰ্টীয়ে এইবাৰ ৰাইজৰ কাৰণে আগবঢ়াই লৈ আহিব। আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় 2025 বৰ্ষৰ আটাইতকৈ ভয়ংকৰ ঘটনা সংঘটিত হৈছিল, যিটো ঘটনা অসমীয়াই কেতিয়াও পাহৰিব নোৱাৰে, জুবিন গাৰ্গৰ মৃত্যু। সেই জুবিন গাৰ্গৰ মৃত্যুক লৈ জুবিন গাৰ্গৰ ন্যায়ৰ বাবে সকলোৱে দাবী উত্থাপন কৰিছে। তেনেকুৱা এটা প্ৰেক্ষাপটত কংগ্ৰেছে বহু সময়ত বহুবাৰ উল্লেখ কৰিছে, গৌৰৱ গগৈয়ে বহু সময়ত বহুবাৰ উল্লেখ কৰিছে, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰা পৰিলক্ষিত হৈছে। এই জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াটোক লৈ আপুনি কি ক'ব? জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া যিটো এতিয়া চলি আছে বৰ্তমান, অলৰেডি 3 মাহ তেওঁলোকে যিটো আপোনাৰ চাৰ্জশ্বীট দাখিল কৰিবৰ কাৰণে তেওঁলোকে ল'লে, প্লাছ এতিয়া আপোনাৰ কোৰ্টত চলি আছে। কিন্তু ফাষ্ট ট্ৰেক কোৰ্ট যেতিয়ালৈকে যিটো ফেমিলিয়ে যিটো কৈছে, তাৰে একেই চিন্তাধাৰাত আমাৰো আছে, আমাৰ পাৰ্টিৰো আছে, যে ফাষ্ট ট্ৰেক কোৰ্ট এখন হ'ব লাগে, ফাষ্ট ট্ৰেক জাষ্টিছ হ'ব লাগে আৰু দোষীক শাস্তি দিব লাগে। আৰু আমি গোটেই ৰাইজে, আপোনালোকে, মই, আমি চবেই জানো যে কোন দোষী, আৰু ইয়াৰ পিছফালেও বহুত মানুহ থাকিব পাৰে। তাৰ সেইটো ন্যায়িক তদন্ত যিটো চলি আছে আৰু ন্যায়িক প্ৰক্ৰিয়া যিটো আছে, সেইবিলাকৰ পিছত চব ওলাই পৰিব। আৰু ওলাই পৰাৰ পিছত ইণ্টেনশ্যনটো ৰাইট হ'ব লাগে। চৰকাৰৰ ইণ্টেনশ্যন কি? চৰকাৰে জুবিন গাৰ্গক, আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক ন্যায় দিবনে নাই চৰকাৰে ক্লিয়াৰ কৰি দিব লাগে। তেওঁলোকে কেতিয়ালৈকে দিব সেইটোও ক্লিয়াৰ কৰি দিব লাগে। আৰু ইণ্টেনশ্যনটো কেনেকুৱা ধৰণৰ, তেওঁলোকে ফাষ্ট ট্ৰেক আদালত কৰিবনে নাই, তেওঁলোকৰ চৰকাৰৰ যিটো পক্ষ, জুবিনৰ পক্ষ মানে এতিয়া চৰকাৰৰ পক্ষ হৈ গৈছে, কাৰণ চৰকাৰ ৰেছপনচিবল জুবিনক ন্যায় দিয়াৰ কাৰণে। জুবিনৰ ফেমিলিয়ে যিহেতু তেওঁলোকৰ চৰকাৰৰ ওপৰত আস্থা ৰাখিছে যে চৰকাৰে ন্যায় দিব, চৰকাৰে ন্যায়িক প্ৰক্ৰিয়াবোৰ ঠিক কৰিব লাগে। চৰকাৰী পক্ষ ৰাখিবৰ কাৰণে উচিত যিটো মেন পাৱাৰ বা আপোনাৰ এডভকেটছ, চৰকাৰী যিবোৰ এডভকেট আছে, সেই টিমটোক ষ্ট্ৰং কৰিব লাগে, যাতে জুবিন গাৰ্গে উচিত ন্যায় পায়। আমি বহুখিনি কথা পাতিছোঁ, শিক্ষাক লৈ কথা পাতিলোঁ, স্বাস্থ্যক লৈ কথা পাতিলোঁ, বৰ্তমান সময়ত সংখ্যালঘু অঞ্চলৰ ৰাজনীতিক লৈ কথা পাতিলোঁ, আৰু আটাইতকৈ ডাঙৰ বিষয় হৈছে জুবিন গাৰ্গৰ ন্যায়ৰ বিষয়টোক লৈ ডক্টৰ ছাজিদ হুছেইন ডাঙৰীয়াই যিকেইটা কথা কৈছে অত্যন্ত গুৰুত্বপূৰ্ণ। স্বাস্থ্যৰ ক্ষেত্ৰত অসম আগবাঢ়িছে নে পিছ পৰিছে, সেই কথা ডক্টৰ ছাজিদ হুছেইন ডাঙৰীয়াই এক প্ৰকাৰ উল্লেখ কৰিছে। লগতে আমি এইটো উল্লেখ কৰিব বিচাৰিছোঁ যে বৰ্তমান সময়ত ডক্টৰ ছাজিদ হুছেইন ডাঙৰীয়াই যিকেইটা প্ৰসংগ উত্থাপন কৰিলে, যে ধৰ্মীয় সংখ্যালঘু অঞ্চলৰ সেই ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিৰ অন্ত পৰিব, সেই অন্ত পৰাটো সকলোৱে বিচাৰিছে, আৰু এগৰাকী যোগ্য প্ৰাৰ্থীক সকলোৱে দায়িত্ব দিব বিচাৰে, এগৰাকী যোগ্য প্ৰাৰ্থীৰ হাতত এটা সমষ্টি দিব বিচাৰে, যিটো সমষ্টিৰ পৰা গৈ তেওঁ প্ৰতিনিধিত্ব কৰি সমষ্টিটোৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। শেষত মই আপোনাক এইকেইটা কথাই সুধিব বিচাৰিম যে ধৰ্মীয় সংখ্যালঘু অঞ্চলৰ সেই ৰাজনীতি কৰিবলৈ যাওঁতে বহুখিনি বাধা বিঘিনি আহিব পাৰে, বহুখিনি সমস্যা আহিব পাৰে, কিন্তু যিটো সময়ত দলে আপোনালোকৰ ওপৰত আস্থা প্ৰকাশ কৰিছে, বহু ব্যক্তি এনে এইবাৰ নিৰ্বাচন কৰিছে যিসকলে যোগ্যতাৰ ভিত্তিত প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ পাব বুলি চৰ্চা হৈছে, আৰু সেইসকল ব্যক্তিৰ ভিতৰত আপুনিও অন্যতম। ডক্টৰ ছাজিদ হুছেইন ডাঙৰীয়াক সেইবাবেই সুধিছোঁ যে কেনেকুৱা এটা সমষ্টি আপুনি বিচাৰে, কেনেকুৱা এটা সমষ্টিৰ উন্নয়ন আপুনি বিচাৰে, যি উন্নয়নৰ জৰিয়তে ৰাইজে ক'ব লাগিব যে এইবাৰহে আমি যোগ্য এগৰাকী প্ৰতিনিধি পালোঁ। মই অলপমান নিজৰ বিষয়ে ক'ব বিচাৰোঁ। মোৰ দেউতা স্বৰ্গীয় আহমেদ হুছেইন, তেওঁ ধুবুৰীৰ সাংসদ, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ পৰা ধুবুৰীৰ সাংসদ আছিলে 1977ত। তেওঁ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছক ৰিপ্ৰেজেণ্ট কৰিছিলে পাৰ্লিয়ামেণ্টত, আৰু তেতিয়াৰ পৰিস্থিতিটো যিটো আছিলে, ৰিলিজিয়াছ মাইনৰিটি, লিংগুইষ্টিক মাইনৰিটি, আপোনাৰ কোচ ৰাজবংশী সমুদায়, আমাৰ মানে মই বিলাচীপাৰা সমষ্টিৰ গাঁথনিৰ কথা কৈছোঁ, কোচ ৰাজবংশী যিটো কমিউনিটি, আৰু বেংগলী কমিউনিটি, আৰু বিভিন্ন যিবিলাক কমিউনিটি আছে, চবে একেলগে মিলি
গোটেই সমষ্টিৰ বাসী ৰাইজৰ কাৰণে আমাৰ দেউতাহঁতে মই স্বৰ্গীয় শৰৎচন্দ্ৰ সিনহাদেৱক মই সৰুৰ পৰাই পাইছোঁ। তেখেতক মই আটা বুলি মাতিছিলোঁ। তেখেতসকলৰ যিটো গঠনমূলক ৰাজনীতি, গোটেই একেলগে মিলিজুলি মানে কেনেকুৱাকৈ আগুৱাই লৈ যাব পাৰে, সেই যিটো ৰাজনীতি আছিল, সেইটো যদি আমি আকৌ ঘূৰাই লৈ আনিব নোৱাৰোঁ, চক ইজনে সিজনক ব্লেম কৰিব পাৰোঁ, এজনে সিজনক মিয়া বুলি ক'ব পাৰোঁ, ইজনে আমি ঠাট্টা কৰিব পাৰোঁ, কিন্তু একেলগে মিলি আমি অসমখনক আগুৱাই লৈ যাব লাগিব। আমি হিন্দু মুছলিমৰ ৰাজনীতি আজি 2026ত আমি হিন্দু মুছলিমৰ ৰাজনীতি কৰি থাকিলে আমি বহুতে পিছ পৰি যাম। আমি যেনেকুৱাকৈ হিন্দু আগুৱাই যাব লাগিব, মুছলিম আগুৱাই যাব লাগিব, কোচ ৰাজবংশী আগুৱাই যাব লাগিব, মিয়া জনগোষ্ঠীৰ মানুহ আগুৱাই যাব লাগিব। প্ৰত্যেকজন নাগৰিকৰ কিন্তু চাইমালটেনিয়াছলি মেইন ষ্ট্ৰীম ছ'চাইটিৰ লগত এছিমিলেট কেনেকুৱা হ'ব, বৃহত্তৰ অসমীয়া সমাজৰ লগত কেনেকুৱাকৈ এছিমিলেশ্যনটো কৰিব, তেওঁলোকৰো এটা দায়িত্ব আছে। প্ৰত্যেকজন ৰিলিজিয়াছ মাইনৰিটিৰো এটা দায়িত্ব আছে যে আমি কেনেকুৱাকৈ মিলিজুলি থাকিম, কেনেকুৱাকৈ আমি আগুৱাই যাম, কেনেকুৱাকৈ আমাৰ কুৰীতিবিলাক আমি এৰিম বা আমি কেনেকুৱাকৈ আগুৱাই যাব লাগিব, তাৰে এটা ৰোড মেপ লৈ পেলাই আমি চবে মিলি আগুৱাই যাব লাগিব। তাৰ পিছতে আহে আপোনাৰ ডেভেলপমেণ্টৰ এজেণ্ডা। আমি ডেভেলপমেণ্টৰ এজেণ্ডা ফ'ল' কৰিব লাগিব। আমি আমাৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যনছবোৰ ভাল উন্নত মানদণ্ডৰ কৰিব লাগিব আৰু সংখ্যা বঢ়াব লাগিব, ৱেল ইকুইপ কৰিব লাগিব, টিচাৰ্ছৰ সংখ্যা বঢ়াব লাগিব, এডুকেশ্যনৰ স্তৰটো বঢ়াব লাগিব, হেল্থৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বঢ়াব লাগিব, আমাৰ ৰুৰেল ৰোডছৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বঢ়াব লাগিব, মাৰ্কেট মাৰ্কেটছবোৰ উন্নত মানদণ্ডৰ কৰিব লাগিব, ৰাইজক উপাৰ্জন কৰাৰ সা সুবিধা দিব লাগিব। অকল যদি আমি যিটো কয় আপোনাৰ কিহৰ ৰাজনীতি, এইটো আপোনাৰ যদি আমি কওঁ, মই একজেক্ট ৱৰ্ডটো পাহৰি গৈছোঁ। ধৰ্মক লৈ নহয়, যিটো আমি চাউল দিয়া হিতাধিকাৰীৰ যিটো একজেক্ট ৱৰ্ডটো মই অকল ফাম্বল কৰিলোঁ, হিতাধিকাৰীৰ যি ক্ৰিয়েট কৰা যিটো ৰাজনীতি, আমি চাউল, তেল, নিমখ আৰু তাৰপিছত 1250 টকা দিলোঁ, দি পেলাই মানে তেওঁলোকক একো কৰিব নালাগে, খালি ইলেকশ্যন আহিলে ভোটটো দিলে হ'ল। তেনেকুৱা ধৰণৰ ৰাজনীতি যদি আমি কৰি থাকোঁ, অসম এনেই পিছপৰা হৈ আছে, ধাৰৰ বোজ বাঢ়ি আছে, আৰু পিছ পৰি যাব, আৰু ধাৰৰ বোজ বাঢ়ি যাব। আমি এনেকুৱাই থাকিম। আমি ডেভেলপমেণ্টৰ ক্ষেত্ৰত আমি একোৱেই আগুৱাব নোৱাৰিম। অসমৰ ইনফেণ্ট মৰ্টেলিটি ৰেট, মেটাৰ্নেল মৰ্টেলিটি ৰেট, এডুকেশ্যনৰ স্তৰ, ডেভেলপমেণ্টৰ স্তৰ গোটেই একদম আমি লাষ্টত, ভাৰতবৰ্ষৰ একদম লাষ্ট যদি কোনো ষ্টেট থাকে, আমি সেইফাললৈ আমাক ঠেলি দিব। ডক্টৰ ছাজিদ হুছেইন ডাঙৰীয়াই শিক্ষাৰ পৰা স্বাস্থ্যলৈ, ৰাজনীতিৰ পৰা সমাজনীতিলৈ প্ৰতিটো ক্ষেত্ৰৰ যি বিশ্লেষণ আগবঢ়ালে, নিশ্চিতভাৱে অতিকৈ গুৰুত্বপূৰ্ণ কথাখিনি তেখেতে উল্লেখ কৰিলে। হিতাধিকাৰী ৰাজনীতিৰ পৰিৱৰ্তে নিজেই কৰি স্বাৱলম্বিতাৰ উদাহৰণ দাঙি ধৰা যিটো সময়ত প্ৰয়োজন আছিল, সেই সময়ত প্ৰকৃতপক্ষে দুৰ্ভাগ্যজনক বিষয় এইটোৱেই যে একাংশই হিতাধিকাৰী ৰাজনীতি কৰিছে, যি কাৰ্যক কংগ্ৰেছে বিৰোধিতা কৰিছে, যি কাৰ্যক ডক্টৰ ছাজিদ হুছেইন ডাঙৰীয়াই এক প্ৰকাৰ সমালোচনা কৰিছে। আমি অনুষ্ঠান শেষ কৰিম, কিন্তু ডাঙৰ বিষয় এইটোৱেই যে যিসকল উপযুক্ত ব্যক্তি, সেইসকল ব্যক্তি সমাজলৈ কাম কৰিবলৈ ৰাজনীতিৰ পথাৰলৈ আহিব লাগে। আৰু ডক্টৰ ছাজিদ হুছেইন ডাঙৰীয়াই চিকিৎসা ক্ষেত্ৰত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত গৈছে, ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত সমাদৰ লাভ কৰিছে, আৰু তেখেতৰ প্ৰথমেই উল্লেখ কৰিছিলোঁ, তেখেতৰ যি কৰ্মত বুৎপত্তি সেয়া নিশ্চিতভাৱে প্ৰশংসনীয়। আমি তেখেতৰ ৰাজনৈতিক জীৱন, তেখেতৰ ব্যক্তিগত জীৱন উজ্জ্বল কামনা কৰিছোঁ। আশা কৰিছোঁ আকৌ আমি লগ পাম পৰৱৰ্তী সময়ত। কিন্তু শেষত মই কিবা এটা ক'ব বিচাৰোঁ। এই প্ৰসংগত মই এইটো ক'বলৈ বিচাৰিছোঁ, মোৰ দলৰ লিডাৰ্ছবোৰক, মোৰ দলৰ যিবোৰে নেকি গোটেই ৰাজনীতিটো নিৰ্ধাৰণ কৰে, গোটেই আগত আমাৰ স্তৰটো কেনেকুৱা হ'ব, ৰাজনীতিৰ স্তৰটো বা মানদণ্ড যদি আমি বঢ়াব লাগে, আমি ৰাজনীতিকৰ স্তৰটোও বঢ়াব লাগিব। কাৰ কেনেকুৱা ধৰণৰ আপোনাৰ ৰাজনীতিৰ প্ৰতি আগ্ৰহ, মানে কি মেণ্টেলিটিলে
তেওঁলোকে ৰাজনীতিত আহিব বিচাৰে, যুৱ প্ৰজন্মই হওক বা আমাৰ বাকীবোৰেই হওক, মানে কি মেণ্টেলিটি লৈ পেলাই ৰাজনীতিত আহিব বিচাৰিছে? অকল চিণ্ডিকেট, মাফিয়া, কণ্ট্ৰেক্টৰ এইবোৰ মানে কৰিবৰ কাৰণে তেওঁলোক MLA হ'ব বিচাৰে, নে সঁচাকৈ ৰাইজৰ প্ৰতিনিধি হ'ব, ৰাইজৰ প্ৰব্লেমখিনি আপোনাৰ এছেম্বলিত কেনেকুৱাকৈ দাঙি ধৰিব, সেইবোৰ কৰিবৰ কাৰণে, মানে তেওঁলোক ৰাইজৰ সেৱক হ'বৰ কাৰণে ৰাজনীতি কৰিব বিচাৰে? সেইটোৰ প্ৰতি লক্ষ্য ৰাখি তেনেকুৱা লোককহে চয়ন কৰিবৰ কাৰণে মই আগ্ৰহ জনাম। ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিশ্চিতভাৱে ব্যক্তিগত স্বাৰ্থতকৈ ৰাজহুৱা স্বাৰ্থ, বৃহত্তৰ স্বাৰ্থ অতি প্ৰয়োজন, সেই কথা ডক্টৰ ছাজিদ হুছেইন ডাঙৰীয়াই উল্লেখ কৰিছে। আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ অনুষ্ঠানলৈ অহাৰ বাবে, আৰু ইয়াৰ লগে লগে আজিৰ যুক্তিবাদ ইমানতে সামৰিছোঁ। ধন্যবাদ।